ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ অসমীয়া নৱবৰ্ষটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব কেনে ধৰণৰ প্ৰতিফলন দেখিব এই বছৰটোত কোনখিনি ক্ষেত্ৰত ইতিবাচক ফল দেখিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি বহাগৰ পৰা চ'ত মাহলৈকে বিশেষকৈ ইংৰাজী ২৬-২৭ বৰ্ষৰ এই সময়খিনিত কেনে ধৰণৰ ইতিবাচক ফল দেখিব অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি কন্যা ৰাশি লোকসকলৰ বাবে এই বছৰটোত অনুকূল হ'ব এই বছৰ আটাইতকৈ ডাঙৰ শুভ কাৰক হ'ব বৃহস্পতি যিয়ে উচ্চ স্থানত একাদশ স্থানত ট্ৰেনজিট কৰিব বিশেষকৈ এই বছৰটোত আপোনালোকৰ অলৌকিক লাভ আৰু কামনা পূৰণৰ ইংগিত দিছে অৱশ্যে কৈছে যে শনিৰ সম্পৰ্ক অংশীদাৰিত্ব সম্পৰ্কত আপোনালোকৰ অনুশাসন আৰু ধৈৰ্য পৰীক্ষা কৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ২০২৬ আৰু ২৭ বৰ্ষ বা অসমীয়া নৱবৰ্ষটো কন্যা ৰাশি লোকসকলৰ বাবে বহুলাংশে নিয়ন্ত্ৰণত থাকিব যদিও ষষ্ঠ স্থানত থকা ৰাহুৱে আপোনালোকক অতিৰিক্ত কামৰ বাবে উচতনি দিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব প্ৰথমতে স্বাস্থ্যৰ কথা কওঁতে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কথা আছে গতিকে প্ৰথমতে আহিছিলোঁ মানসিক স্বাস্থ্যৰ কথা বিশেষকৈ কেতুৱে আপোনালোকৰ আধ্যাত্মিক শান্তিৰ দিশত লৈ যাব শুই উঠাৰ আগতে মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হোৱা নাই গতিকে পৰামৰ্শ বেছিকৈ নকৰিব বেছিকৈ মোবাইল ফোনৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে মানসিক ষ্ট্ৰেছ বাঢ়িব পাৰে টেনশ্যন বাঢ়িব পাৰে চকু ৰোগে অশান্তি দিব পাৰে গতিকে বেছিকৈ মোবাইল ফোন বা কম্পিউটাৰৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখক কিয়নো অনিন্দা আপোনালোকৰ বাবে এই বছৰটোত আটাইতকৈ ডাঙৰ সমস্যা হ'ব পাৰে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত গতিকে নিন্দা অৰ্থাৎ আপোনালোকৰ টোপনি ওপৰত গুৰুত্ব দিব লাগিব নিজৰ স্বাস্থ্যৰ পাতি ক্ষেত্ৰত নিজৰ টোপনিৰ ওপৰত নিশ্চয়কৈ গুৰুত্ব দিব শাৰীৰিকভাৱে আপুনি ষ্ট্ৰং হ'ব লাগিব মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব বুলি কৈছে বিশেষকৈ আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব কঠিন বেমাৰবোৰকো আপোনালোকে জয় কৰিবলৈ সক্ষম হ'ব কিছুমান বেমাৰ আজাৰ হ'লেও আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয় হ'ব ভাল হৈ থাকিব যাৰ বাবে বেমাৰে আপোনালোকক তৎক্ষণাত পেলাব নোৱাৰে কিন্তু শনিৰ প্ৰভাৱৰ বাবে মাজে মাজে ভৰি বিষ বা স্নায়ু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ সচেতন হ'ব লাগিব পুষ্টিকৰ খাদ্য খাব লাগিব হেল্থৰ উপকাৰী খাদ্য গ্ৰহণ কৰিব লাগিব বিশেষকৈ প্ৰাচন তন্ত্ৰৰ সমস্যা থাকিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কেৰিয়াৰ আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰাও এই বছৰটো কৈছে যে আপোনালোকৰ ধৈৰ্য লাগিব ২০২৬ আৰু ২৭ বৰ্ষ বা অসমীয়া নৱবৰ্ষটোত কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনৰ অন্যতম সফল বছৰ হ'ব পাৰে গতিকে চেষ্টা কৰক নিজৰ কেৰিয়াৰত নিজৰ জীৱনত আগবাঢ়ি যাবৰ বাবে সফল হ'বৰ বাবে কৰ্ম সংস্থাপনত থকাসকলৰ বাবে বিশেষকৈ ৰাহু একাদশ স্থানত উচ্চ বৃহস্পতি আৰু আপোনালোকৰ কেৰিয়াৰৰ বাবে কিছু অলপ ধৈৰ্যৰ প্ৰয়োজন আছে বৰদান হিচাপে প্ৰমাণিত হ'ব বুলি কৈছে এই বছৰটোৰ মধ্যভাগৰ সময়খিনিত আপোনালোকৰ ডাঙৰ প্ৰমোশ্যন হ'ব পাৰে নতুন চাকৰি যদি আপোনালোকৰ চাকৰিৰ কথা ক'বলৈ যাওঁ নতুন চাকৰি যদি আপুনি চাকৰি সলনি কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ কিছু উৎকৃষ্ট সুযোগো আহিব নতুন চাকৰিৰ বাবে বহুত বেছি কষ্ট কৰিব লাগিব ধৈৰ্য লাগিব হয়তো অলপ কাৰণে আপোনালোকৰ কিছুমান ক্ষেত্ৰত ৰৈ যাব পাৰে কিছুমান ক্ষেত্ৰত লক্ষ্যত বা টাৰ্গেটত উপনীত হোৱাৰ ক্ষেত্ৰত বিফল হ'ব পাৰে কিন্তু নিজৰ যি মানসিক স্থিতি বজাই ৰাখক নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু দক্ষতাক কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত উদাহৰণ হিচাপে উল্লেখ কৰা হ'ব ব্যৱসায়ীসকলৰ বাবে শনিৰ বিশেষকৈ প্ৰভাৱৰ বাবে আপোনালোকে অনুমান কৰিব পাৰি যে আপুনি শ্বৰ্টকাট এৰাই চলিব লাগে যিকোনো কামত শ্বৰ্টকাট নল'ব শ্বৰ্টকাট ল'লে লোকচান হ'ব পাৰে গতিকে শ্বৰ্টকাট এৰাই চলিব লাগিব যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কত আছে তেন্তে স্বচ্ছতা বজাই ৰাখিব লাগিব সকলো হিচাপ নিকাচৰ পৰা সকলো কথা বতৰা হওক সেইখিনি ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিব লাগিব লোহাৰৰ তেল যন্ত্ৰপাতি আমদানি ৰপ্তানিৰ সৈতে জড়িত যিখিনি ব্যৱসায় আছে ব্যৱসায়সমূহ শক্তিশালী লাভৰ সৃষ্টি কৰিব বুলি কৈছে বিত্তীয় ৰাশিফল অনুসৰি বিশেষকৈ এই বছৰটো কন্যা ৰাশি লোকসকলৰ বাবে কৈছে যে গ্ৰহৰ যি অৱস্থান আপোনালোকৰ লাভৰ পথত আছে যিকোনো বাধা বা সমস্যা আঁতৰ পেলাই বিশেষকৈ আপোনালোকে আগবাঢ়িব পাৰিব আয়ৰ বুলি কওঁতে আপোনালোকৰ একাধিক উৎসৱৰ পৰা ধন আহিব বিভিন্ন আপোনালোকে উপায়েৰে ধন সংগ্ৰহ কৰিব পাৰিব আহৰণ কৰিব পাৰিব যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিছিল টকা পইচা ইনভেষ্ট কৰিছিল তেন্তে সেই বিনিয়োগৰ পৰা আপোনালোকে প্ৰফিটেবল হ'ব পাৰে বা লাভান্বিত হ'ব পাৰে গতিকে ক'ব পাৰি যে এই বছৰটোত আপুনি যথেষ্ট লাভ কৰিব কিন্তু ধৈৰ্য লাগিব প্লেনিং কৰিব লাগিব উপযুক্ত পৰিকল্পনা কৰিব লাগিব
ধৈৰ্য প্লেনিং অবিহনে আপুনি ছাকচেছ নহয়, গতিকে ধ্যান ৰাখিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটোত সঞ্চয়ৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগিব। বৃহৎ সম্পত্তি বা বিশেষকৈ সোণ ক্ৰয় কৰাৰ ক্ষেত্ৰত কিছু লোকে সফল হ'ব পাৰে। গতিকে এই বছৰটো আপোনালোকৰ বাবে বহুত বেছি ইতিবাচক ফল দেখিবলৈ গৈ আছে, গতিকে ধৈৰ্য সংযম লাগিব বুলি কৈছে। বিশেষকৈ পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনালোকৰ বাবে মিশ্ৰিত বছৰ হ'ব। আপোনাৰ তৃতীয় আৰু পঞ্চম ঘৰৰ যি বৃহস্পতি অমৃতৰ দৰে দৃষ্টিভংগী, ভাই ভনী আৰু সন্তানৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব, বুজাবুজি বাঢ়িব, আণ্ডাৰষ্টেণ্ডিং বাঢ়িব। এটা অনুকূল বা ইতিবাচক ফল আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। এই বছৰটোত কিন্তু আপোনালোকৰ কৈছে যে সন্তানৰ পৰা কিছু ইতিবাচক ফল পাব। আপোনালোকৰ সন্তানৰ প্ৰগতি বা তেওঁলোকে যেতিয়া কিবা এটা কামত আগবাঢ়ি যাব আপোনালোকৰ নামত গৌৰৱ কঢ়িয়াই আনিব বুলি কৈছে। বিশেষকৈ আপোনালোকৰ পিতৃ মাতৃৰ পৰা ল'ৰা ছোৱালীসকলে সহায় লাভ কৰিব। ঘৰখনত এজন বৃদ্ধৰ স্বাস্থ্যক লৈ এই 2026 বৰ্ষৰ আৰু 27 বৰ্ষৰ সময়খিনিত কিন্তু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কিছু চিন্তা থাকিব, কিছু টেনশ্যন থাকিব। সামাজিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আপোনালোকৰ সুনাম বাঢ়িব। আপোনালোকৰ ওচৰলৈ মানুহে পৰামৰ্শ বিচাৰি আহিব বুলি কৈছে। সামাজিক বা ৰাজনৈতিকভাৱে জড়িত যিসকল লোক আছে, প্ৰেম বা বৈবাহিক জীৱনৰ বাবে এই বছৰটোত বাস্তৱৰ ভিত্তিত গঢ় লৈ উঠিব। বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে শনিৰ উপস্থিতি কেতিয়াবা আপোনালোকৰ জীৱনসংগীৰ সৈতে বা স্বামী স্ত্ৰীৰ মাজত মতাদৰ্শকত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকৰ এই বছৰটোত ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে বা আপোনালোকক পৰামৰ্শ দিয়া হৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব। তৰ্ক পেচাল কৰিলে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত সক্ৰিয় হ'ব লাগিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ বা আপোনালোকৰ ঘৰখনৰ বা নিজৰ পৰিৱেশটো বিনষ্ট কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। অবিবাহিতসকলৰ বাবে বা প্ৰেম জীৱনৰ বাবে বৃহস্পতিৰ আশীৰ্বাদত আপুনি হয়তো এজন সংগীক লগ পাব পাৰে বা লাইফ পাৰ্টনাৰ পাব পাৰে বুলি কৈছে, যিজন অতি পৰিপক্ক হ'ব আৰু বুজাবুজি আপোনালোকৰ মাজত বাঢ়িব। আপোনালোকৰ মনটোক বুজি পাব। সাৱধান হ'ব লাগিব এই বছৰটোত। ৰাহুৰ ষষ্ঠ স্থানত ৰখাৰ ফলত কিছু মাজে মাজে কৈছে যে এই বৰ্ষটোত তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। কিছুমান ব্যক্তি আপোনালোকৰ মাজৰ যি ৰিলেশ্যন, যি সম্পৰ্ক, সেইটো বেয়া কৰি তুলিব পাৰে। গতিকে তৃতীয় পক্ষ বা থাৰ্ড পাৰ্চন কিছুমান ব্যক্তিক আপোনালোকৰ প্ৰেম জীৱনত সোমাবলৈ নিদিব, ইনভলভ হ'বলৈ নিদিব। গতিকে স্পষ্ট যোগাযোগ আপোনালোকে বজাই ৰাখক, নিশ্চয়কৈ ইতিবাচক ফল পাব, নিশ্চয়কৈ অনুকূল ফলাফল পাব বুলি কৈছে। কন্যা ৰাশিৰ লোকসকলৰ বাবে এই বছৰটো যথেষ্ট মধ্যমীয়া ফলদায়ক। কন্যা ৰাশিৰ লোকসকলৰ বাবে এইবাৰ কেইবাটাও বিশেষ গুৰুত্ব দিব লাগিব। এই বৰ্ষটো বিশেষকৈ আপোনালোকৰ ব্যক্তিগত জীৱন, কেৰিয়াৰ, সম্পত্তিৰ সন্দৰ্ভত কিছু উদ্বেগ অনুভৱ কৰিব। আপোনালোকৰ জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে নতুন নতুন উন্নয়ন ঘটিব বুলি কৈছে। অৱশ্যে এই পৰিৱৰ্তনসমূহ প্ৰয়োজনীয় হ'ব আৰু ইয়াৰ ফলত সামগ্ৰিকভাৱে বৃদ্ধি হ'ব। আপুনি এতিয়া কঠোৰ পৰিশ্ৰম কৰিব লাগিব এই বছৰটোত, কিয়নো এইটোৱে হৈছে আপুনি বিচৰাৰ সময়খিনি ভাল লাভৰ চাবিকাঠি বুলি কৈছে। পৰিয়াল আৰু সম্পৰ্কৰ সন্দৰ্ভত এই বছৰটোত কিছু উদ্বেগ থাকিব। আপুনি হয়তো কিছু ক্ষেত্ৰত অলপ অকলশৰীয়া অনুভৱ কৰিব পাৰে, কিন্তু এই বছৰটোত সাময়িক হ'ব। আপোনজনৰ সৈতে যোগাযোগ আৰু অন্তৰ্দৃষ্টি বৃদ্ধি কৰক। ঘৰতে ধৰ্মীয় অনুষ্ঠান এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব অনুষ্ঠানে। এই সময়ত বা এই বছৰটোত কন্যা ৰাশিৰ লোকসকলৰ বাবে কৈছে যে আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা ভাল পথ প্ৰদৰ্শন পাব, ছাপোৰ্ট পাব, ভাল গাইডেন্স পাব। আপুনি কেতিয়াবা অকলে থকা অনুভৱ কৰিব পাৰে, কিন্তু ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰাটো উচিত। আনৰ লগত সামাজিকভাৱে মিলিজুলি থাকিব আৰু নিজকে সময় দিয়াটো নিশ্চিত কৰক। নিজৰ স্বাস্থ্যৰ যত্ন লওক, নিজৰ কাম কাজখিনি ডিচিপ্লিনভাৱে, অনুশাসনভাৱে ভালদৰে কৰিবৰ বাবে চেষ্টা কৰক। ভাল প্ৰতিফলন দেখিব। বিশেষকৈ এই বছৰটোত অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি কঠোৰ পৰিশ্ৰম আপোনালোকৰ সফলতাৰ চাবিকাঠি। অৱশ্যে এই বছৰটোত আপোনালোকৰ বাবে কৰ্মক্ষেত্ৰত অলপ ব্যস্ত হ'ব, কেতিয়াবা অভাৱনীয় খৰচৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে ব্যৱসায়ত নতুন সুযোগ পাব পাৰে, কিন্তু সাৱধানে আগবাঢ়িব লাগিব। চৰকাৰী আঁচনি বা সম্পত্তি ক্ৰয়ৰ সৈতে জড়িত বিনিয়োগো এই বছৰটোত বিশেষকৈ বা এই ইয়াৰটোত আপোনালোকে লাভান্বিত হ'ব বুলি কৈছে। আপোনালোকৰ খৰচ কেতিয়াবা বেছি হ'ব বুলি ভৱিষ্যতবাণী কৰা হৈছে, অৰ্থাৎ এই বছৰটোত আপোনালোকৰ খৰচ বাঢ়ি থাকিব। খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি ভ্ৰমণ কৰে তেন্তে কিছু বাধাও আহিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য ধৰিব লাগিব বুলি কৈছে। সতৰ্ক হ'ব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে ছাত্ৰ ছাত্ৰীসকলে মনোনিৱেশ কৰিব লাগিব। নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰিব লাগিব। এই বছৰটোত বিক্ষিপ্ততা পৰিহাৰ কৰক। ছ'চিয়েল মিডিয়াত বিশেষকৈ বিবেচনাপূৰ্ণভাৱে ব্যৱহাৰ কৰক, কিয়নো ই আপোনালোকৰ ভাৱমূৰ্তিত প্ৰভাৱ পেলাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। গ্ৰহৰ ট্ৰেনজিটে এই বছৰটো আপোনালোকৰ ধৰ্মীয় কাৰ্যকলাপ আৰু বিশ্বাস বৃদ্ধি ইংগিত দিছে। আপুনি হয়তো প্ৰাৰম্ভিক বিশেষকৈ এই বছৰটোত অধিক ব্যস্ত হৈ পৰিব প্ৰাৰম্ভিক কিছুমান মাহত, যাৰ ফলত পূজা বা ধ্যান ধাৰণৰ বাবে কম সময় পাব। এই বছৰটোত ধৈৰ্য অনুকূল হ'ব, ধৈৰ্য পৰীক্ষা ল'ব।
বিশেষকৈ কন্যা ৰাশি লোকসকলৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই বছৰটো বহুত বেছি ভাল ফল কঢ়িয়াই আনিবলৈ গৈছে। আপুনি আপোনালোকৰ পচন্দৰ পদ এটা বা দায়িত্ব এটা পাব পাৰে, নতুন কাম বিচাৰি পোৱাৰ সম্ভাৱনা আছে, পুৰণি পদ এটাৰ পৰা স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। একে সময়তে গ্ৰহৰ ট্ৰেনজিটে ইংগিত দিছে যে এই বছৰটোত কৰ্ম আৰু কেৰিয়াৰৰ পথত সফলতা আনিব। এই সময়ছোৱাত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন, প্ৰগতি আৰু নতুন পৰিকল্পনাৰ উৎকৃষ্ট সুযোগ পাব বুলি কৈছে। ধৈৰ্য বজাই ৰাখি কাম কৰক। কৰ্মসংস্থাপনত থকাসকলে অনুকূল ফলাফল পাব, বিশেষকৈ লাভজনক সুযোগ থাকিব যিয়ে আয় বৃদ্ধি, আনন্দ কঢ়িয়াই আনিব পাৰে। গতিকে এই বছৰটো পৰিকল্পনা অনুসৰি কাম কৰিব লাগিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে 2026 বৰ্ষ 27 বৰ্ষৰ বা অসমীয়া নৱবৰ্ষটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে অসমীয়া নৱবৰ্ষটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।